ইয়া নিয়তিৰ পৰিহাস বুলি স্বীকাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। আৰক্ষীৰ অভিযানতো ওলোৱা নাই নিখোজ ৰমেন বৰুৱাৰ খবৰ। এয়া নিয়তিৰ পৰিহাস আমি স্বীকাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে সোমবাৰে পুৱা পচন্দৰ মানসিক আঘাতত সোমাইছিল শিল্পী ৰমেন বৰুৱাই। এয়া আঘাত সহজে ল'ব নোৱাৰি ব্ৰহ্মপুত্ৰৰ পাৰ ফালে ওলাই গৈছিল শিল্পী ৰমেন বৰুৱা। বহুতখিনি কথা ক'বলৈ অসুবিধা, কিন্তু পুলিচে যিখিনি পাইছে সেইবিলাক তদন্তৰ আঁৰত আছে। যিহেতু নেকি সেইবিলাক কথা ক'বলৈ হ'লে ৰমেন বৰুৱাই এটা পচন্দ মানসিক আঘাত পাইছে। কিন্তু কি এই পচন্দ আঘাত, কোনে আৰু কিয় দিলে এই পচন্দ আঘাত সুৰৰ যাদুকৰ ৰমেন বৰুৱা? হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কোৱাৰ সলনি ক'লে কিছুমান কথা কোৱাত অসুবিধা আছে। যিহেতু নেকি ৰমেন বৰুৱাই ৰাতিপুৱাই তেওঁ পচন্দ মানসিক আঘাত পাইছিলে, যিহেতু নেকি পচন্দ মানসিক আঘাত পোৱাৰ কাৰণে তেওঁ ঘৰৰ পৰা ওলাই গৈ ব্ৰহ্মপুত্ৰ পাৰলৈ তেওঁ গৈছে, কিন্তু উভতি নহাৰ বাটেৰে তেওঁ ওলাই গৈছে, কিন্তু এতিয়ালৈকে ঘূৰি অহা নাই ৰমেন বৰুৱা। এইফালে ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ পিছতে এইফালে সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ভয়ংকৰ চাঞ্চল্যকৰ কেন্দ্ৰ। যিহেতু নেকি পৰিয়াল কেন্দ্ৰ তেওঁ কিছুমান কথা বতৰা সামাজিক মাধ্যমত ওলাই পৰিছিল। ৰমেন বৰুৱাৰ শতিকা পূৰ্বৰ ঘৰটোক লৈ প্ৰজন্মৰ কিছুমান সংঘাত হৈছিল বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে। সামাজিক মাধ্যমৰ মাজতে এনেকুৱা কথা বতৰা চলোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যলৈ নস্যাৎ কৰিব পৰা নাই ৰমেন বৰুৱাৰ ভাতৃ দীপেন বৰুৱাই। তেওঁ ক'লে কোনো আঘাতৰ অবিহনে তেওঁ ব্ৰহ্মপুত্ৰ পাৰলৈ নাযায় ৰমেন বৰুৱা। নিশ্চয় তেওঁ কোনো এক আঘাত লাভ কৰিছে। তেওঁ যিহেতু আপোনালোকে গম পায় কোনো বেমাৰ নাই, আঘাত নাই, তেওঁ মানসিক আঘাত যদি নাপায় তেওঁ ঘৰৰ পৰা কেতিয়াও ওলাই নাযায়, যিকোনো মানুহে আপোনালোকে গম পায়। আৰু দীপেন বৰুৱাৰ মন্তব্য তেখেতেই কৈছে, যিহেতু নেকি তেওঁ মানসিক আঘাত পোৱাৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই গৈছে আৰু তেওঁ বেমাৰ নাই, আজাৰ নাই, তেওঁ মানসিক আঘাত পাইছে কাৰণে তেওঁ ওলাই গৈছে বুলি মন্তব্য কৰিছে। অৱশ্যে কি এই আঘাত আৰু কোনে দিলে এই আঘাত, এই সন্দৰ্ভৰ অজ্ঞতা প্ৰকাশ দীপেন বৰুৱাৰ। যিহেতু নেকি কিবা এটা পাইছে চাগে তেওঁ ৰমেন বৰুৱাই। এজন নৰ্মেল মানুহে কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়, তেওঁ গুণী জ্ঞানী মানুহ হয়। যিহেতু নেকি তেওঁ কিবা এটা পাইছে, মনৰ আঘাত পাইছে, সেইটো কাৰণে তেওঁ ঘৰৰ পৰা ওলাই গৈছে দীপেন বৰুৱাৰ মতে, তেওঁৰ ভাতৃ দীপেন বৰুৱাৰ মতে। আৰু তেওঁ সংবাদ মাধ্যমৰ ওপৰত তেওঁ যি কথা ক'লে, যিহেতু নেকি ৰমেন বৰুৱাই তেওঁৰ ভাতৃ দীপেন বৰুৱাৰ সৈতে কথা বতৰা কৰিলেও তেওঁ অন্য মানুহৰ লগত তেওঁ কথা বতৰা নকৰে বুলি তেওঁ সামাজিক মাধ্যমৰ ওপৰত জানিবলৈ দিছে। এতিয়া প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দীপেন বৰুৱা কোৱা মতে এই কথাটো হয়। সেই আঘাত, যিহেতু নেকি সেই আঘাতটো আৰক্ষীয়ে সেই তদন্ত কৰিবনে, উত্থাপন কৰিবনে, কোনে আঘাত দিছিলে সেই আঘাত আৰক্ষীয়ে উত্থাপন কৰিবনে? যিহেতু নেকি ৰমেন বৰুৱাৰ সেই আঘাতৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই গ'ল ব্ৰহ্মপুত্ৰ পাৰত উভতি নহা বাটেৰে, কিন্তু সেই আঘাত কোনে দিছিল, কি হিচাপে দিছিল, সকলো কথা তদন্ত হ'ব লাগে, আৰক্ষীয়ে তদন্ত কৰিব লাগে। এই আঘাত কিয় দিছিল আৰু কিয় ঘৰৰ পৰা ওলাই গৈছে, সকলো তদন্ত হ'ব লাগে। তো মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো নেক্সট নতুন এটা ভিডিঅ' আপোনালোক লগ পাম। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' লগ পাম।